মিয়ানী বুলি যে মুছলিম ধৰ্মৰ মহিলাসকলক ইনচাল্ট কৰা, এতিয়া তুমি নিজে কোৱা কেইজনী মিয়ানীক এইটো লিংক লাগিব নেকি, এখন চিনেমা চালে নে নাই, এখন চিনেমা কোনে কোনে চাইছে, এনেকৈ আলটু ফাল্টু কৈ পিনাই ৰীল বা ভিডিঅ' বনোৱা দেখিছা নেকি? নহয় তুমি নিজে কোৱা, দেখিছা? নাই। কাক দেখিছা? যোনে ইয়াত সেন্দুৰ লৈছে, ফুট লৈছে। এখন চিনেমা চালা নেকি গাইজ? লিংক লাগিব নেকি গাইজ? এই আলটু ফাল্টু ৰীল কোনে বনাই আছে? লাজ পোৱা নাই? বেলেগক ইনচাল্ট কৰে, মিয়ানী হয় এজনী, মিয়া হয় সেইটো। এতিয়া মিয়া বুলি কৈছ, মিয়ানী বুলি কৈছ, সিহঁতি এনেকুৱা কাম কৰি আছে নে অসমীয়া বোৱাৰী জীয়ৰীবিলাকে কৰি আছে? কোনে কৰি আছে? অসমীয়া বোৱাৰী জীয়াৰীবিলাকে। লাজ পাব লাগে। নিজে যি কাম কৰি আছো সেনেকুৱা কাম সিহঁতি থু পেলাই দিব। মিয়ানী বুলি জোকাইছহে, মিয়ানী বুলি ইনচাল্টহে কৰিছ। তহঁততকৈ বহুত ভাল গুণত আছে। অসমীয়া বোৱাৰী বুলি চিনাকি দিবি। ফেচবুকটো চাই পেজটো অ'পেন কৰিব, লিংকটো লাগিব নেকি গাইজ? এনেকুৱা কিছুমান মানে অসমীয়া বোৱাৰী বুলি ক'বলৈ মোৰ লাজ লগা হৈছে। আৱৰ্জনা চব চালা, বেলেগক ইনচাল্ট কৰোঁতে যাব, নিজৰ ফালে কি হৈছে এইবিলাক চাবলৈ নাই। সকলো অসমীয়া বোৱাৰীকে কোৱা নাই, তাৰে 90%ক কৈছোঁ। বেয়া শব্দ মই ব্যৱহাৰ কৰিবলৈ বাদ দিছোঁ, কিন্তু ব্যৱহাৰ কৰা হয় বহুত কিবা কিবি কৰিলোঁ হয়। সকলো ডিজাৰ্ভ কৰে। অসভ্য চব। লোকক ইনচাল্ট কৰে, নিজে কি হৈ আছে নিজে চাব লাগে।